আজি ২৭ মে আমাৰ ভাৰতবৰ্ষৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ নিৰ্মাতা আৰ্কিটেক্ট অফ ইণ্ডিয়া পণ্ডিত জৱাহৰলাল নেহৰুৰ আজি মৃত্যু তিথি আৰু আমি কংগ্ৰেছ দলে প্ৰতি বছৰে তেখেতৰ এই মৃত্যু তিথি আমি পালন কৰোঁ আৰু সেই মৰ্মে আজি আমাৰ ইয়াত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত আমাৰ কংগ্ৰেছ কৰ্মীসকল আহি এই পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত আমি পুষ্পাঞ্জলি অৰ্পণ কৰি আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেখেতৰ অৱদান তেখেতৰ ত্যাগ আমি এবাৰ স্মৰণ কৰিছোঁ আৰু তেখেতৰ ত্যাগ আদৰ্শৰে অনাগত দিনত আমাৰ কংগ্ৰেছ কৰ্মীসকল যাতে আগবাঢ়ি যায় আৰু তাৰ কাৰণে আমি সকলোকে অনুপ্ৰাণিত হ'বলৈ আহ্বান কৰিছোঁ। মে আমাৰ ভাৰতবৰ্ষৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ নিৰ্মাতা আৰ্কিটেক্ট অফ ইণ্ডিয়া পণ্ডিত জৱাহৰলাল নেহৰুৰ আজি মৃত্যু তিথি আৰু আমি কংগ্ৰেছ দলে প্ৰতি বছৰে তেখেতৰ এই মৃত্যু তিথি আমি পালন কৰোঁ আৰু সেই মৰ্মে আজি আমাৰ ইয়াত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত আমাৰ কংগ্ৰেছ কৰ্মীসকল আহি এই পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত আমি পুষ্পাঞ্জলি অৰ্পণ কৰি আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেখেতৰ অৱদান তেখেতৰ ত্যাগ আমি এবাৰ স্মৰণ কৰিছোঁ আৰু তেখেতৰ ত্যাগ আদৰ্শৰে অনাগত দিনত আমাৰ কংগ্ৰেছ কৰ্মীসকল যাতে আগবাঢ়ি যায় আৰু তাৰ কাৰণে আমি সকলোকে অনুপ্ৰাণিত হ'বলৈ আহ্বান কৰিছোঁ।